Good morning, students. Our second chapter to numerical integration শেষ হ'ল এতিয়া যদি আমি কুৱেশ্যন পেপাৰ দিয়া আছে 7 years কুৱেশ্যন পেপাৰ যি আছে 2009 পৰা এতিয়া আমি ফাৰ্ষ্ট চেপ্টাৰটো আমাৰ কি আছিলে কেলকুলাছ অফ ফাইনাইট ডিফাৰেন্স এণ্ড ইণ্টাৰপোলেশ্যন আমি তাৰ কুৱেশ্যন দেখিলে গম পাম যে কোনটো চেপ্টাৰত কোনটো আছে হ'ল এতিয়া আমাৰ ফাৰ্ষ্ট চেপ্টাৰটোৰ পৰা যদি আমি কুৱেশ্যনখিনি চাওঁ আমাৰ তেতিয়া ফাৰ্ষ্ট কুৱেশ্যনটো কি আছে ইফ ux equal to x square find the value of del x square এটো পাৰিবা কৰিব তোমালোকে কৰাই দিয়া আছে ফাৰ্ষ্ট del x square উলিয়াব লাগে del x square মানে আমাৰ কি হ'ব আমি জানো যে del fx মানে fx plus h minus fx হল এতিয়া আমাৰ ইয়াত f দিয়া আছে del x square উলিয়াব লাগে fx তো আছে কি আমাৰ x square আছে আমি এটো যদি বহাই দিও h আমাৰ ইন্টারভেল অফ ডিফারেন্সিং দিয়া আছে নেকি নাই h দিয়া নাই এতিয়া আমি x plus h square minus কি হ'ব x square হল তো কৰিব পাৰিবা বাকিখিনি x square plus 2xh plus h square minus x square cancel এটো কৰাই দিছিলো 12x plus 8 হল এনেকৈ কৰি পেলাবা মই কপিত দেখিব লাগিব প্ৰত্যেকটো চেপ্টাৰ শেষ হোৱাৰ পিছত ইয়াৰ ৰিলেটেড কুৱেশ্যন পেপাৰত অহা প্ৰত্যেকটো চেপ্টাৰ ৰিলেটেড কুৱেশ্যনখিনি কৰি পেলাবা আৰু নেক্সটটো আমাৰ কি হ'ব পাৰে কেলকুলাছ অফ ফাইনাইট ডিফাৰেন্সৰ ইয়াত এটো হ'ব ৰাইট দ্য ভ্যালু অফ del to the power n plus 1 x to the power n এটো আমি জানো যে এটো কি হ'ব nth টাৰ্মলৈকে আমাৰ কনস্ট্যান্ট থাকিব যেতিয়া nth টাৰ্মৰ পা বাহিব তেতিয়া তাৰ ভ্যালুটো আমাৰ কি হ'ব 0 হ'ব হল নেক্সট আমাক কি দিছে ইয়াত এটো prove that del square by e x cube equal to 6x এটো কৰিবা কৰাই দিছো নেক্সট আমাৰ দিছে ইয়াত আছে নেকি কোৱেশ্চন ইয়াত আমাৰ আহিছে যে ৰাইট সিম্পসন 1/3 rule of numerical integration কিমান মাৰ্কস 2 মাৰ্কসৰ কাৰণে আছে হল সিম্পসন 1/3 টু ফৰ্মুলাটো লিখি দিবা তাৰ পিছত ইউজ ট্ৰেপেজয়েডাল formula to calculate the integral 0 to 6 এটো পাৰিবা কৰিব 3 মাৰ্কস আছে এক্সাম্পলত থকা আৰু find the missing term in the following table missing term উলিয়া এটো পাৰিবা তাৰ পিছত আৰু কি দিছে এখন পেজত আমাৰ আছে নে নাই ইয়াত আমাৰ আছে ইয়াত নাই তে 2009 খন 9 পেপাৰখনত আমি একিটা পালো a পালো h পালো হল তাৰ পিছত 8 নাম্বাৰটো পালো 11 আৰু 14 15 হল আৰু 16 টো দিছে ষ্টে নিউটনছ ফৰৱাৰ্ড এণ্ড ব্যাকৱাৰ্ড ইন্টাৰপোলেশ্যন ফৰ্মুলা 4 মাৰ্কছৰ আছে 4 মাৰ্কছৰ কাৰণে আছে এখিনি ভালকে চাবা তাৰ পিছত 2010 এৰ কি আহিছে রাইট ডাউন দ্য ভ্যালু অফ del log x একে আমাৰ del log x আমি ভ্যালুটো লিখিব লাগে log x মানে কি আছে আমাৰ এটো fx হ'ব না log x plus h minus log x হল log a minus log b হলে log a by b আহিব এটো তেনেকৈ কৰি পেলাবা এটো del fx মানে আমি জানো যে এটো এতিয়া আমাৰ del log x উলিয়াব লাগে del log x উলিয়ালে হ'ব আমাৰ log x plus h minus log x আমি জানো যে log a minus log b হলে কি হ'ব log a by b এতিয়া আমাৰ কি হ'ব x plus h by x log আহিল হল এটো ৰিকোয়াৰ্ড আনসাৰটো So next আমাৰ first chapter second chapter পৰা কিবা আহিব নেকি ইয়াত
আহিছে নিউটনছ বেকৱাৰ্ড ইণ্টাৰপোলেশ্যন ফৰ্মুলা ইজ ইউজ ফৰ ইণ্টাৰপোলেটিং দ্য ভেলুজ অফ y(x) নিয়াৰ দ্য অফ এ সেট অফ টেবুলেটেড ভেলুজ। এইটো আমাৰ ফিল ইন দ্য ব্লেংকছ দিছে। নিউটনছ বেকৱাৰ্ড ফৰ্মুলাটোত আমি কি পাইছিলোঁ, বেকৱাৰ্ড ইণ্টাৰপোলেশ্যন ফৰ্মুলাটোত আমি যোনটো ভেলু আমাৰ আৰ্গুমেণ্টটো থাকিব সেই আৰ্গুমেণ্টটো আমাৰ নিয়াৰ দ্য কোনখিনি পৰা ল'ম আমি, টেবুলেটেড ভেলু একেবাৰে লাষ্টৰ ফালৰ পৰা ল'ম নে আমি লাষ্টৰ ফালৰ পৰা ল'ম। নিয়াৰ দ্য এণ্ড অফ দ্য টেবুলখনৰ কি শেষৰ ফালৰ পৰা আমি চাওঁ বেকৱাৰ্ডত, আৰু যদি আমাৰ এইখিনি ফৰৱাৰ্ড থাকিলেহেঁতেন ফৰৱাৰ্ডত আমাৰ কি বিগিনিং অফ দ্য টেবুলেটেড ভেলু হ'ল। চ' নেক্সট আমাৰ ফাৰ্ষ্ট চেপ্টাৰ ছেকেণ্ড চেপ্টাৰ ইয়াত আছে নেকি, নাই। তেতিয়া এইটো আমাৰ 8 নম্বৰটো আহিছে প্ৰুভ ডেট ডেল স্কুৱেৰ বাই ই টু দি পাৱাৰ x এইটো কৰি থোৱা আছে। তেওঁলোকে এক্সামত প্ৰায় এক্সাম্পলছখিনিৰ পৰা আহে, এক্সাৰচাইজখিনিৰ পৰা প্ৰেক্টিছ কৰিবৰ কাৰণে কৰিব পাৰা, তোমালোকৰ হাতখন আহিবৰ কাৰণে এক্সাৰচাইজখিনি কৰিব পাৰা, কিন্তু তোমালোকে এক্সাম্পলখিনি চালে তাৰ পৰাই বহুত কমন পৰে, সেইখিনিৰ ভিতৰতে আহি থাকে। নেক্সট এইটো পাৰিবা 8 নম্বৰটো পাৰিবা। নেক্সট আকৌ কিবা আকৌ ইয়াত দিছে যে কনষ্ট্ৰাক্ট এ ডিফাৰেন্স টেবুল ফ্ৰম দ্য ফলোয়িং ডাটা। ডিফাৰেন্স টেবুল বনাবলৈ দিছে। এই ডাটাখিনিৰ পৰা আমাৰ এক্সখিনি হ'ব কি আৰ্গুমেণ্টছ আৰু ৱাইখিনি হ'ব এণ্ট্ৰিজ। এতিয়া এণ্ট্ৰিজ আমাৰ কিমান দিয়া আছে, 4টা এণ্ট্ৰিজ দিয়া আছে। তেতিয়া ডিফাৰেন্স টেবুল আমাৰ কিহলৈকে যাব, n-1 মানে 3rd ডিগ্ৰী ডিফাৰেন্স টেবুললৈকে যাব হ'ল। এইখিনি কৰি পেলাবা। কেলকুলেট দ্য ভেলু অফ 0 to 6 dx by 1 plus ইউজিং চিমছন 1/3 ৰুল। 4 মাৰ্কছ আছে, এইটো কৰি পেলাবা। তাৰপিছত ষ্টেট লাগ্ৰাঞ্জ ইণ্টাৰপোলেশ্যন ফৰ্মুলা এণ্ড চিমছন ৰুল অফ নিউমেৰিকেল ইণ্টিগ্ৰেশ্যন হ'ল। লাগ্ৰাঞ্জ ইণ্টাৰপোলেশ্যন ফৰ্মুলা আৰু চিমছন ৰুল লিখিবলৈ কৈছে। তোমালোকক মই লিখাই দিছিলোঁ লাগ্ৰাঞ্জ ইণ্টাৰপোলেশ্যন ফৰ্মুলাৰ কাৰণে আমাৰ কি হ'ব লাগে, এক্সখিনি ইকুইডিষ্টেণ্ট নহ'লেও হয়, কিন্তু চিমছনৰ ক্ষেত্ৰত আমাৰ কি হ'ব, এক্সখিনি ইকুইডিষ্টেণ্ট লাগিব। তাৰপিছত আৰু ইয়াত আছে নে নাই, ইয়াত নাই। এইখিনি তোমালোকে 2009 আৰু 10 কৰিব পাৰিবা, ইজি হয়। এতিয়া 2011খন যদি চাওঁ, 11ত দিছে যে চ' ডেট ফাৰ্ষ্ট ডিফাৰেন্স অফ fx 5x এট ইমান x equal to 2 is 100 the interval of difference being unity। এইচটো আমাৰ কিমান দিয়া আছে, 1 দিয়া আছে। fxটো দিয়া আছে 5 to the power x। এতিয়া আমাৰ 5 to the power x plus 1 minus 5 to the power x হ'ল। এক্সৰ ভেলুটো যদি 2 পুট কৰি দিওঁ তেতিয়া আমি ৰিজাল্টটো কিমান পাম, 100 পাম। যদিহে আমাৰ fxটো দিয়া আছে 5 to the power x, যদি আমি del fx লওঁ 5 to the power x plus 1 minus 5 to the power x হ'ল। এইচটো আমাৰ যিহেতু 1 দিয়া আছিলে, তাৰপিছত এক্সৰ ভেলুটো যদি 2 পুট কৰি দিওঁ কিমান পাম, 5 মাইনাছ কি হ'ব 25 ইকুৱেলটো আমি 100 পাম হ'ল। ডাইৰেক্ট মানে কুৱেশ্যনটোত কৈছে যে চ' ডেট ফাৰ্ষ্ট ডিফাৰেন্স আমি কিহে ডিন'ট কৰোঁ, ডেল fx ডিন'ট কৰোঁ। নেক্সট আমাৰ ফাৰ্ষ্ট চেপ্টাৰটোৰ ছেকেণ্ড চেপ্টাৰটোৰ পৰা আমাৰ কিবা আছে নি, ইয়াত সুধিছে হোৱাট ইজ ইণ্টাৰপোলেশ্যন হ'ল। ডেফিনেশ্যন লিখাই দিছিলোঁ, লিখিব পাৰিবা। চ' ডেট ডেল স্কুৱেৰ লগ এক্স এইটো কৰাই দিছোঁ, কৰি পেলাবা। পেপাৰ ৱাইজ ভালকৈ লিখি পেলাবা। তাৰপিছত 7 নম্বৰটো দিছে যে চ' ডেট ডেল কিউব yn ইকুৱেল টু 3 ফেক্টৰিয়েল হুৱেন yn ইকুৱেল টু n ইনটু n - 1 ইনটু n - ইণ্টাৰভেল অফ ডিফাৰেন্সিং বিং ইউনিটি। এইচটো আমাৰ 1 দিয়া আছে। এতিয়া আমি আমাৰ ynটো দিয়া আছে n ইনটু n - 1 ইনটু কি n - 2। এইটোক যদি আমি আহিলোঁ n স্কুৱেৰ মাইনাছ n - 2 মানে n কিউব মাইনাছ টুৱাইছ n স্কুৱেৰ মাইনাছ n স্কুৱেৰ প্লাছ টুৱাইছ n মানে n কিউব মাইনাছ থ্ৰাইছ n স্কুৱেৰ প্লাছ টুৱাইছ n। এইটো আমাৰ কিমান গম পালোঁ, 3rd ডিগ্ৰী পলিনমিয়েল। এইটো আমাৰ কি হ'ল,
থাৰ্ড ডিগ্ৰী পলিনমিয়েল তেতিয়া আমি কিমান হয় বুলি দেখুৱাব লাগে del কিউব yn ইকুৱেল টু কি 3 ফেক্টৰিয়েল হয় আমি জানো যে del কিউব yn আমি a নট n ফেক্টৰিয়েল h টু দি পাৱাৰ n আর n টো আমাৰ কি হ'ব থাৰ্ড ডিগ্ৰী পলিনমিয়েল a নট আমাৰ কি হ'ব n কিউবৰ কোফিচিয়েন্ট আমাৰ কি আছে 1 আছে n মানে হ'ল 3 ফেক্টৰিয়েল h মানে আমাক দিয়া আছে ইন্টাৰভেল অফ ডিফাৰেন্সিং বিং ইউনিটি মানে কি 1 দিয়া আছে 1 কিউব মানে কিমান পালো 3 ফেক্টৰিয়েল টু হয় ৰিকোয়াৰ্ড আনসাৰ সেইটো কৰি পেলাবা বাকি আমাৰ ইয়াত কি দিছে রাইট ডাউন দ্য সিম্পসন ওয়ান থাৰ্ড রুল অফ নিউমেৰিকেল ইন্টিগ্ৰেশ্যন হ'ল সিম্পসন ওয়ান থাৰ্ড লিখিবলৈ কৈছে ফৰ্মুলা আন্ডাৰ হোৱাট এজাম্পশন ডু ইউ ডিৰাইভ দিছ ৰুল আমি কি কণ্ডিশ্যনত সিম্পসন ওয়ান থাৰ্ড ৰুলটো ব্যৱহাৰ কৰিম এজাম্পশন কিটা কি হ'ব x খিনি ইকুইডিস্টেন্ট হ'ব লাগিব আৰু আমাৰ কি ওৱান থাৰ্ড ৰুল আমাৰ পলিনমিয়েল অফ ডিগ্ৰী 2 হ'ব পিছত ফাইন্ড দা এটো আমাৰ কি দিছে ফাইন্ড দা ফৰ্ম অফ দা ফাংচন fx ফ্ৰম দা ফলোইং টেবুল ইয়াৰ পৰা আমি কি উলিয়াব পাৰো ইয়াৰ পৰা আমি ডিফাৰেন্স টেবুল উলিয়াব পাৰো ডিফাৰেন্স টেবুল এন্ট্ৰিজ আমাৰ 4টা আছে 4টা হলে থাৰ্ড ডিগ্ৰী ডিফাৰেন্স টেবুললৈকে উলিয়াম হ'ল নেক্সট টু ইয়াত দিছে দা ফলোইং ভ্যালুজ অফ দা ফাংচন f12 f38 f7 128 আমাৰ x ৰ ভ্যালু কোনখিনি হ'ব 137 আমি গম পাইছো যে এখিনি আমাৰ ইকুইডিস্টেন্ট হোৱা নাই হ'ল ইকুইডিস্টেন্ট নহলে আমি কি ফৰ্মুলা ইউজ কৰিম আমি Lagrangian ইন্টাৰপোলেশন হ'ল আৰু উলিয়াব লাগে এস্টিমেটেড কৰিবলৈ উলিয়া ভ্যালুটো আমাৰ কিমান দি আছে 4 Lagrangian ইন্টাৰপোলেশন ফৰ্মুলা যেনেকৈ বুজাই দিছিলো প্ৰেক্টিস কৰিবা আৰু ইয়াৰ সহায়ত এটো কৰি পেলাবা তাৰপিছত ইয়াত আৰু এপ্লাই সিম্পসন ওৱান থাৰ্ড ৰুল টু এস্টিমেট কম্পেয়াৰ উইথ এক্সুৱেল এটো আমাৰ এটো কৰিব পাৰিবা একেখিনিকে ঘূৰি পকি একেখিনিকে আহি থাকে এবাৰ যদি এটা কৰা হেতু আকৌ সাইডত কোনটো ইয়াৰত আহিছে ইয়াৰটো লিখি দিলে হ'ল কি তেনেকা 2013 খন যদি চাও if y not y are the values of the variable y and del is the difference of then the find the value of y n minus 1 হ'ল del n minus 1 মানে যদি আমি এইখিনিত হ'ব আমাৰ y ভ্যালুজ খিনি আহিব y not হ'ব y1 হ'ব y2 up to yn yn ৰ আগৰ ভ্যালুটো কি হ'ব yn minus 1 yn minus আগৰটো কি yn minus 2 তে আমি del y টো আমি কেনেকৈ উলিয়াম ফাৰ্স্ট ডিফাৰেন্স টো y1 minus y0 মানে এটো কি ফাৰ্স্ট ডিফাৰেন্সৰ ফাৰ্স্ট ভ্যালুটো নেক্সট y2 minus y1 মানে del এটো y1 হ'ব হ'ল আকৌ লাস্ট আমি কেনেকৈ লিখিম yn minus 1 টো আমি লিখিম del yn হ'ল to first difference or last value 2 আকৌ n minus 1 minus yn minus 2 নকি এটো first difference or last or আগৰটো হ'ল তেনেকৈ আমি n ৰ আগৰটো কি n minus 1 তেনেকৈ আমি উলিয়াব পাৰোঁ তে আমাক সুধিছে কি first difference del yn minus 1 এটো আমাৰ কি হ'ব yn minus 1 minus yn minus 2 টো আমি ফাৰ্স্ট ডিফাৰেন্সৰ ভ্যালুটো পাম যদি আকৌ আমাক ইয়াত del square y টো বিচাৰে তেতিয়া আমাৰ হ'ব del y1 minus del y0 এটো আহিব del square y0 সেকেন্ড ডিফাৰেন্সৰ ফাৰ্স্ট ভ্যালুটো এনেকৈ আমি কৰিব পাৰিম if fx equal to 2 to the power x then find the value of del to the power x for x equal to 2 and h equal to 1 এটো কৰিব পাৰিবা ইজি হয় নেক্সট আৰু এটো দিছে যে state the Lagrangian interpolation formula পাৰিবা if fx equal to e to the power x where x is a variable then so that del to the power n fx কে এটো কৰাই দিছো এটো পাৰিবা একো টান নহয় তোমালোকৰ যিমানে প্ৰেক্টিস
কৰিবা যিমানে এক্সাম্পলখিনি চাবা সিমানে তোমালোকৰ কমন পৰিব হ'ল এতিয়া ফাৰ্ষ্ট চেপ্টাৰটোৰ ইয়াত এক্সামত অহাখিনিৰ পৰা দেখিছা যে বেছি টান একো নহয় যোনখিনি কৰাই দিছোঁ সেইখিনি আহিছে সেইকাৰণে যিমান পাৰা তোমালোকে প্ৰথমৰ পৰাই ভালকৈ কৰিবলৈ চেষ্টা কৰিবা 4টো দিছে ইফ ইউ নট ইমান u1 u2 u3 u4 u5 then find the value of the del e to the power 5 তো কৰাই দিছোঁ চাবা what is the difference between del ux divided by shift operator e ux square and del square ux এটো চাবা লাগিব if ux equal to x square and h then find out the expression for both দুইটাৰ কাৰণে আমি কৰি চাবা পিছত 18 নাম্বাৰটো দিছে যে ইভালুৱেট -3 to +3 x to the power 4 dx by Simpson 1/3 rule এটো পাৰিবা এটো কৰাই দিছোঁ বুকছত আছে নেক্সট আৰু আছে নেকি আৰু নাই তে 2013ত আমাৰ ফাৰ্ষ্ট আৰু সেকেন্ড চেপ্টাৰ কিটা আহিছে তো যদি আমি 2014 খন চাও 14ত কি দিছে ষ্টেট দ্য ৰিলেশ্যন বিটুইন অপাৰেটৰ del and e শিফট অপাৰেটৰ আৰু ডিফাৰেন্স অপাৰেটৰ ৰিলেশ্যনটো আমি জানো del equal to কি e - 1 হ'ল হেতু সুধিছে আমাৰ del equal to e - 1 find the value of del to the power x given এটো পাৰিবা state 1 assumption of interpolation এটো পাৰিবা আৰু এটো আহিছে if fx equal to x square bx plus c then show that del square fx is constant where a b c are constant and x is variable এটো কৰাই দিছোঁ মই কিবা যদি বুজি পোৱা নাই মোক আকৌ ভালকৈ সুধিবা বুজাই দিম if fx equal to e to x then find del to the power n fx হ'ল এটো কৰিবা state clearly the Newton's backward interpolation formula state it uses খিনি মই লিখাই দিছিলোঁ সেইখিনি লিখি থোৱা আছে নহয় সেইখিনি পঢ়িলে হ'ল from the following table find f2 ইয়াৰ পৰা আমি মিসিং ভ্যালু উলিয়াব লাগে এটো পাৰিবা মিসিং ভ্যালু উলিয়াবলৈ সহজ এনেকৈ শিকাই থোৱা আছে তেনেকৈ কৰিবা আৰু এটোত আহিছে আমাৰ 0 to 1 dx by 1 plus x square Simpson 1/3 rule estimate value of pi and each error হ'ল উলিয়াবলৈ দিছে কিটা আৰু 2014 লৈকে আজি চালো তোমালোকে এখিনি যেতিয়া কলেজ খুলিব মোক এখিনি কপিত মই পাব লাগিব আৰু মই ভাবো তোমালোকে ভালকৈ কপিত কৰি থোৱা থ্যাংক ইউ